লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই ৰাইজৰ দল সম্পৰ্কে কোৱা কথাখিনি দেখিলো সেইটো তেখেতৰ দৃষ্টিভংগী আৰু সেইটো তেখেতৰ ভুল দৃষ্টিভংগী সেইটোৰ বিষয়ে মোৰ ক'বলগীয়া একো নাই যিকোনো এজন মানুহে যিকোনো এজন মানুহৰ বিষয়ে কিবা এটা ক'ব পাৰে ক'বলগীয়া একো নাই কিন্তু আচল বিষয়টো আছিলে যে আঞ্চলিক দল কেইবাটাও হ'ব লাগে নে আঞ্চলিক দলবিলাক একলগ হ'ব লাগে আমি ৰাইজৰ দলে আঞ্চলিক দলবিলাক একলগ হোৱাটো বিচাৰিছিল আৰু তাৰ কাৰণে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে এই সম্পৰ্কে আলোচনা কৰিছিলে ইয়াৰ কাৰণে এখন কমিটি 4জনীয়া অসম জাতীয় পৰিষদৰ সদস্য আৰু ৰাইজৰ দলৰ 4জন সদস্য 8জনীয়া সদস্যৰ কমিটিবিলাকে 4-5 বাৰ মান বৈঠকত মিলিত হৈছিল আৰু সেই সমিতিয়ে অনুমোদন দিছিলে যে এই দুইটা দল ঐক্যবদ্ধ হ'ব লাগে একলগ হৈ একত্ৰীকৰণ হ'ব লাগে কিন্তু সেই সিদ্ধান্তলৈ অহাৰ পাছতো দুইটা দলে সেই কথাবিলাক পতাৰ পাছতো দেখা গ'ল যে অসম জাতীয় পৰিষদে ৰাইজৰ দলৰ লগত বা ৰাইজৰ দলৰ লগত একত্ৰীকৰণ কৰিবৰ কাৰণে জাতীয় পৰিষদে সন্মতি প্ৰকাশ নকৰিলে কমিটিবিলাকে যদিও সন্মতি প্ৰকাশ কৰিছিলে দুইখন কমিটিয়ে কিন্তু কিবা কাৰণত অসম জাতীয় পৰিষদে সন্মতি প্ৰকাশ নকৰিলে এতিয়া আমাৰ কাৰণে মূল বস্তুটো হ'ল ভালেই হ'ল যে লুৰিণজ্যোতি গগৈয়ে নিজৰ মুখেৰে কৈ দিলে যে আমি দুইটা দল একলগ নহওঁ আমাক ৰাইজে সদায় কৈ থাকে যে দুইটা দল একলগ হ'ব লাগে একেই লক্ষ্য একেই উদ্দেশ্য একেই কৰ্মপন্থা দুইটা দল একলগ হ'ব লাগে সেইকাৰণে আমিও চেষ্টা কৰিছিলোঁ ৰাইজৰ দাবী অনুসৰি আপোনালোকে দেখিছে যে ৰাইজৰ দলে চেষ্টা কৰিছিলোঁ আৰু অসম জাতীয় পৰিষদে ৰিজেক্ট কৰিছে অসম জাতীয় পৰিষদে একলগ নহওঁ বুলি নাকচ কৰিছে এইটোৱে ইতিহাস তাৰ বাহিৰে লুৰিণজ্যোতি গগৈ কি কৈছে সেইটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ নহয় আমি জানো যে লুৰিণজ্যোতি গগৈ কিবা এটা অজুহাত দেখুৱাবৰ প্ৰয়োজন হৈ পৰিছে কিবা এটা কোৱাৰ প্ৰয়োজন হৈ পৰিছে একলগ নহবৰ কাৰণে গতিকে তেখেতৰ বক্তব্য দাঙি ধৰিছে সেই সম্পৰ্কে মোৰ একো ক'বলগীয়া প্ৰয়োজন নাই মই একো মন্তব্য দিয়াৰ প্ৰয়োজন আছে বুলি নাভাবো কিন্তু আপোনালোকে এতিয়াৰ পৰা আৰু আমাক নুসুধিব সাংবাদিকসকলে বা অসমৰ ৰাইজে যে আপোনালোকে কিয় দুইটা দল একলগ নহয় আমি ৰাইজৰ দলে একলগ হ'ব খুজিছিলো অসম জাতীয় পৰিষদে একলগ হ'ব খোজা নাই আৰু সেইটো কথা লুৰিণজ্যোতি গগৈ অসম জাতীয় পৰিষদৰ সভাপতিয়ে নিজে সংবাদ মাধ্যমক কৈছে যে আমি একলগ নহওঁ গতিকে এতিয়াৰ পৰা কমপ্লিটলি যদি কিবা ক'ব লগা থাকে আপোনালোকে অসম জাতীয় পৰিষদক বা লুৰিণজ্যোতি গগৈক সুধিব আমি আমাৰ মুকলিমূৰীয়া মনটো আপোনালোকৰ সকলোৰে সন্মুখত দেখুৱাই দিলো অসমবাসীৰ সন্মুখত আমি কৈ দিলো যে চাওক আমি সঁচাকে একলগ হ'ব খুজিছিলো আন্তৰিকতাৰে একলগ হ'ব খুজিছিলো কিন্তু লুৰিণজ্যোতি গগৈ বা অসম জাতীয় পৰিষদে একলগ হ'ব নোখোজে গতিকে আমাৰ কৰিবলগীয়া একো নাই মই ভাবো যে ইয়াৰ পৰা আমাৰ ৰাইজৰ দলৰ একো বিশেষ লোকচান নহ'ব লোকচানটো লুৰিণজ্যোতি গগৈৰে হ'ব একলগ হোৱা হ'লে ভাল আছিলে আমি ৰাইজৰ বেছি কাম কৰিব পাৰিলোহেঁতেন আৰু যেতিয়াই কথা পাতো আমাৰতো কোনো ডিফাৰেঞ্চেই নাথাকে আমি ককাই ভাইৰ নিচিনাকৈ চব কথা পাতো এতিয়া হঠাতে তেখেতে এটা অজুহাত উলিয়াইছে এতিয়া বাকী কথাখিনি মই একো নকওঁ একলগ হ'লে ভাল পালোহেঁতেন একলগ নহ'ল আমি একলগ হ'ব বিচাৰিছিলোঁ লুৰিণজ্যোতি গগৈ একলগ হ'ব খোজা নাই হিষ্ট্ৰীটো সেইটোৱে আচল সত্যটো সেইটোৱে মানে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অকল গৰু বিক্ৰীয়ে বন্ধ কৰা নাই গো মাংসই কেৱল বন্ধ কৰা নাই লগতে আমাৰ শিৱসাগৰত যে লোকেল গাহৰি বিক্ৰীও বন্ধ কৰিছে এইটো এটা অত্যন্ত দুৰ্ভাগ্যজনক কথা এওঁলোকক আচলতে সিন্ডিকেট লাগে লোকেল গাহৰি বিক্ৰী কৰিলে তেওঁলোকে কমিশ্যন নাপায় লোকেল গাহৰি বিক্ৰী কৰিলে কমিশ্যন নাপায় কাৰণে কিবা অজুহাত উলিয়াই সদায় তেওঁলোকে লোকেল বস্তুবিলাকৰ বিক্ৰীৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে পাঞ্জাবৰ পৰা যেতিয়া গাহৰি আহে বা হাৰিয়ানাৰ পৰা যেতিয়া গাহৰি আহে ট্ৰাকত তেতিয়াহ'লে তাৰ কমিশ্যনৰ ভাগ পায় অসম চৰকাৰৰ মন্ত্ৰীবিলাকে কমিশ্যন পায় গতিকে আমাৰ শিৱসাগৰত আটাইতকৈ বেছি আমি শিৱসাগৰতে চাগে জনগোষ্ঠীয় মানুহ বসবাস কৰাৰ কাৰণে আটাইতকৈ বেছিকৈ গাহৰি বিক্ৰী হয়
এতিয়া শিৱসাগৰ নিচিনা ঠাইখনত এতিয়া ইয়াৰ লোকেল গাহৰি বিক্ৰী কৰাটো বন্ধ কৰি দিয়াটো হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এটা চক্ৰান্ত। এটা এটা ভয়াৱহ চক্ৰান্ত লোকেল গাহৰি বিক্ৰী কৰিবলৈ বন্ধ কৰাটো। তো এতিয়া তেওঁলোকে কেতিয়াবা কোনোবা মানুহক, মুছলমান মানুহক বা খ্ৰীষ্টিয়ান মানুহক বা অন্য কোনোবা জনজাতি মানুহক গৰু খোৱা বন্ধ কৰিব খোজে, গো মাংস। কেতিয়াবা আহোম মানুহৰ গাহৰি খোৱাৰ ওপৰত তেওঁলোকে বাধা আৰোপ কৰে। আমাৰ শিৱসাগৰত এতিয়া কৰি আছে, লোকেল গাহৰি বন্ধ কৰি দিছে। কাইলৈ কোনোবা দিন আকৌ আমি কি কয় আপোনাৰ এৰি পলু খাওঁ, এৰি পলু খোৱাও বন্ধ কৰিব এওঁলোকে কাইলৈ। আমি আমলৰি পৰুৱা খাওঁ, আমৰলি পৰুৱা খোৱাও এওঁলোকে বন্ধ কৰিব। আজি অসমৰ জনজাতি ৰাইজ আৰু আহোমসকল আৰু বেলেগ বেলেগ জাতিবিলাকে সাজ খায়, ৰাইজ ভটকা, ৰাইজ বিয়েৰ, ভটকা খায়, সাজ খায়, সাজটোও তেওঁলোকে বন্ধ কৰিব। মুঠতে হিমন্ত বিশ্ব শৰ্মা এই চৰকাৰখনে কি কৰিব খুজিছে যে অসমৰ জনজাতি মানুহ, অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহবিলাক, অসমৰ খিলঞ্জীয়া জনগোষ্ঠী নৃগোষ্ঠীবিলাকৰ খাদ্যভাস আৰু নৃগোষ্ঠীবিলাকৰ আচাৰ আচৰণ আৰু ৱে অফ লাইফ, সংস্কৃতিৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰিছে। এইটোৱে হ'ল কথা। কেতিয়াবা মুছলমানক আক্ৰমণ কৰা দেখুৱাই লৈ তেওঁলোকে জনজাতি কোনোবা খ্ৰীষ্টিয়ান মানুহে খোৱা গো মাংসও বন্ধ কৰি দিছে। কেতিয়াবা তেওঁলোকে লোকেল গাহৰি বিক্ৰী কৰিব নোৱাৰিবা বুলি শিৱসাগৰত গাহৰি মাংস বিক্ৰী নিষিদ্ধ কৰিছে, যাতে তেওঁলোকে বাহিৰৰ পাঞ্জাবৰ পৰা অহা গাহৰিবিলাকত যাতে তেওঁলোকে চিণ্ডিকেট লগাই যাতে কমিশ্যন খাব পাৰে। লোকেল গাহৰি বিক্ৰী কৰিলে যে কমিশ্যন নাপাব। গৰু মাংস বন্ধ কৰিছে, কিন্তু গৰু বিক্ৰী মনে মনে বন্ধ কৰা নাই। খেতিয়কবিলাকৰ, আমাৰ গোটেই শিৱসাগৰ জিলাত খেতিয়কবিলাকৰ হাহাকাৰ অৱস্থা। এতিয়া ৰাজমাই বজাৰত গৰু বিক্ৰী নহয়, কোনেও গৰুক নিকিনে। অথচ সকলোৱে জানো যে আমাৰ মিচিং মানুহ, আমাৰ কৈবৰ্ত মানুহ, আমাৰ আহোম মানুহ, আমাৰ কোচ কলিতা মানুহ, এই গোটেই মানুহবিলাকে আমাৰ এই গোটেই, আপোনালোকে যদি চাই শদিয়াৰ পৰা, শদিয়াৰ, তাৰপাছত আপুনি চাব তিনিচুকীয়া জিলাৰ দধিয়ালাইকা, তাৰপিছত আপোনালোকে যদি চাই আমাৰ শিৱসাগৰ জিলাৰ গোটেই নদীপৰীয়া অঞ্চলটো, একেবাৰে নদীপৰীয়া মানে দিখৌমুখ, দিচাংমুখ, যিমান আপুনি কয় গোটেই অঞ্চলটো, তাৰপিছত মাজুলীখন, তাৰপিছত গোটেই ধেমাজি জিলাখন, জোনাইখন, তাৰপাছত আপুনি কি কয় লখিমপুৰ জিলাখন, এই অঞ্চলৰ খিলঞ্জীয়া মানুহবিলাকে গো পালন কৰাটোৱে হ'ল আটাইতকৈ ডাঙৰ খেতিৰ পিছত আটাইতকৈ ডাঙৰ ব্যৱসায়। গো পালন কৰাটো, পশুপালন কৰাটো। সেই পশুপালনৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আক্ৰমণ নমাইছে। তো মুছলমানক আক্ৰমণ কৰিবলৈ গৈ, মুছলমানৰ খাদ্যভাসৰ ওপৰত আক্ৰমণ কৰিবলৈ গৈ গোটেই আমাৰ খিলঞ্জীয়া মানুহবিলাকৰ গোটেই জীৱন যাত্ৰাৰ ওপৰত, ইনকামৰ ওপৰত আক্ৰমণ কৰিছে। সেইকাৰণে মই অতি সোনকালে দাবী জনাইছো, ৰণোজ পেগু ডাঙৰীয়াক ক'ব খুজিছো যে ৰণোজ পেগু ডাঙৰীয়া, আপুনি কেবিনেট মন্ত্ৰী, আপুনি কিয় মিচিং মানুহৰ এই যে গো পালনৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাই এই যে নিষেধাজ্ঞা আৰোপ কৰিছে তাৰ ওপৰত আপুনি কিয় এষাৰ মাত মাতিব নোৱাৰে? ভুৱন পেগু এতিয়া ক'ত গ'ল? মিচিঙৰ প্ৰতিনিধি ক'ত গ'ল? কিয় মাত নামাতে? আজি মাজুলীৰ বিধায়কজন মিচিং মানুহ, তেওঁ কিয় মাত নামাতে একবাৰৰ কাৰণে? আজি ঢকুৱাখানৰ বিধায়কজন মিচিং মানুহ, মিচিং মানুহৰ গোটেই গৰু বিক্ৰীৰ ওপৰত পুৰা নিষেধাজ্ঞা কৰি দিলে। এতিয়া গৰু বিক্ৰী নহয়, মানুহৰ জীৱন বৰবাদ হৈ গৈছে, ল'ৰা ছোৱালী বিয়া পাতিব নোৱাৰা পৰিস্থিতি হৈছে, তুলনি বিয়া পাতিব নোৱাৰা পৰিস্থিতি হৈছে, পৰীক্ষাৰ কাৰণে পইচা কেইটামান উলিয়াই গৰু এটা বিক্ৰী কৰি সেইটো কৰিব নোৱাৰা হৈছে। এনেকৈ অসমৰ খিলঞ্জীয়া মানুহৰ পেটত গুৰ মাৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। মুছলমানক আক্ৰমণ কৰিবলৈ গৈ গোটেই অসমৰ খিলঞ্জীয়া আৰু জনজাতি মানুহবিলাকৰ পেটত গুৰ মাৰিছে। আমাৰ পশুপালন গোটেই বৃত্তিটোৰ ওপৰত গুৰ মাৰি আমাৰ জীৱন জীৱিকা নষ্ট কৰি পেলাইছে হিমন্ত বিশ্ব শৰ্মা। সেইকাৰণে এই মুহূৰ্তত মই প্ৰথম কথা যে শিৱসাগৰ জিলাত লোকেল গাহৰি বিক্ৰী কৰাৰ যিটো নিষেধাজ্ঞা আৰোপ কৰিছে এইটো উঠাই ল'বলৈ দাবী জনাইছো। শিৱসাগৰৰ মাজেদি আপোনাৰ হালুৱাটিঙৰ মাজেদি আমাৰ নাগালেণ্ডলৈ যি অবৈধভাৱে ২ নম্বৰী কৰি যি গাহৰিৰ চালান দি আছে কমিশ্যন লৈ, চিণ্ডিকেট কৰি, এইটো বন্ধ কৰিবলৈ দাবী জনাইছো। আমাৰ লোকেল গাহৰি বিক্ৰী কৰাৰ ব্যৱস্থা কৰিব লাগে, লোকেল গাহৰি পালকবিলাকক সহায় কৰাৰ ব্যৱস্থা কৰিব লাগে, এইটো আমি দাবী জনাইছো। আৰু লগতে
আমাৰ ট্ৰাইবেল মানুহবিলাকৰ আৰু আমাৰ খিলঞ্জীয়া মানুহবিলাকৰ যিটো জীৱন আৰু জীৱিকা, পশুপালন, গৰু পালন, এইটোৰ ওপৰত আক্ৰমণ নকৰিবৰ কাৰণে আৰু গৰু বিক্ৰী মুকলি কৰি দিবৰ কাৰণে আমি বিজেপি চৰকাৰৰ ওচৰত হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী উত্থাপন কৰিম।